নাকি এটা আৰ্কিঅলজিকেল সাইট বুলি কম প্লেচ যেনেকৈ তেজপুৰ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅলজিকেল সাইট যদি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে কিবা বস্তু আছে যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই এক্সপ্ল'ৰ কৰা নাই মই মোৰ ফালৰ পৰা যদি চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চাই ইয়াত কি আছে বহুত বস্তু ইয়াত চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিল যেতিয়া ঘূৰিছিলোঁ তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু কমলা বজাত আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানটো আছেই বাৰু যথেষ্ট আছে ভাল লাগিছে ইয়ালৈ আহি কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু কিছুমান প্ৰথমবাৰ লাভ কৰিবলৈ সাজু হৈছোঁ আগতে ভাবিছিলোঁ কিন্তু কেতিয়াও লাভ হোৱা নাছিলে গতিকে খুব বেছি ভাল লাগিছে ধন্যবাদ জনাইছোঁ বিক্ৰম দা আৰু এই ৰাসৰসমূহ কৰ্মকৰ্তাক যে আজি এই বিশেষ ৰাসলৈ আমন্ত্ৰণ জনালে আহিয়ে যে মনটো ভাল লাগি গৈছে কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু আজি মই ৰাধা দেখিবলৈ পাব গুৰুজনাই যি আদৰ্শ দি গৈছিল যে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোক একত্ৰিত কৰি যি বৰ অসমৰ সপোন ৰচিছিল মই ভাবোঁ যে এই বিশ্বনাথ চাৰিআলি সাৰ্বজনীন ৰাস মহোৎসৱৰ এয়া এক উদাহৰণ কাৰণ যে এই বছৰ ধৰি মোৰ 4 বছৰ সম্পূৰ্ণ হ'ব আমাৰ কেৱল মই বুলিয়ে নহয় মোৰ পত্নী জোনমণি বেগমেও ধাৰাবাহিকভাৱে আমি 4 বছৰ ধৰি এই যি ভাও মই নন্দ আৰু মোৰ পত্নীয়ে যশোদাৰ ভাৱত অৱতীৰ্ণ হৈ আহিছোঁ আৰু আজিও অৱতীৰ্ণ হৈছোঁ গতিকে ক'ব লাগিব যে আচলতে এক সমন্বয়ৰ যি মিলনভূমি সমন্বয় বাৰ্তা সমগ্ৰ অসমতে এই ৰাসৰ দ্বাৰা মই দিব বিচাৰিছোঁ আৰু যাতে মই আশা কৰিম ভৱিষ্যতৰ দিনত সকলো জাতি বৰ্ণ নিৰ্বিশেষে এইদৰে যাতে সকলো ধৰ্মাৱলম্বী লোক এইদৰে মিলি যি সমন্বয় এনাজৰী আমাৰ মজবুত কৰিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ